গাটো অকনো ভাল লগা নাই আজি চৰ্দি লাগিছে নাকৰ পানী চকুৰ পানী একাকাৰ হৈ গৈছে ইমান কিবাখন লাগিছে ন ছোৱালী কি কৰিছা বৰমা একো নাই কাপোৰ কেইটামান ধুলো মেলি দিলো তাৰপৰা ৰ'দতে অকণমান ৰৈ দিছো গৰম গৰম লাগি গৈছে ভাল লাগিছে মানে গাটো বৰ এটা ভাল লগা নাই মোৰ হৈছে বুজিছানে মোৰো এইকেইদিন ধৰি মাথাত ভাগি গৈছেগে নহয় একদম গৰম পানীতে আদা দি খাইছো আৰু চাহত সেই জালুকৰ গুড়ি দি খাইহে তাত পাইছো গৰম পানী খাবা বুজিছা ঠাণ্ডা পানী নাখাবা মই গৰম পানীয়ে খাইছো বাৰু নাই নেকি ডম্বৰু তোমাৰ মানুহটো নাই বৰমা এই বজাৰৰ ফালে ওলাই গৈছে হয় নি মই আকৌ সেই কিবা মাংস অকণ আনিবলৈ দিম বুলিহে ভাবিছিলো ফোন এটা কৰি দিয়াচোন মোলে মাংস অকণ লৈ আহিবলৈ কি মাংস ব্ৰইলাৰ আধা কেজি আনিলেই হ'ব ৰ'ব মই ফোন কৰি দিওঁ কৈ দিয়াচোন কৈ দিয়া আহক ভিতৰলৈকে চাহ অকণো খাই যাব নেলাগে দিয়া তোমাৰ গাটো ভাল নহয় বেলেগ এদিনা আহিম চাহ খাবলৈ একো নহয় মোৰো চাহ অকণ খাওঁ লাগিয়ে আছে একেলগে খাম আহক ব'লা তেনে চাহ খাবলৈ পালে মই ভালেই পাওঁ আহক সঁচাকে দেই ভনয় কিন্তু এইটো বৰ ভাল কাম কৰিলে তাকেতো গাঁৱত ইমান পানীৰ কাৰণে অসুবিধা এতিয়া বৰষুণ সময়মতে নহয় খেতি বাতিৰ কাৰণে বৰ দিগদাৰ খাবলৈ বাৰু পানী হৈ যায় দমকল টিপকলৰ পৰা মটৰে দি উঠাই এতিয়া এই পাম্পটোৱে বহুত কাম দিব দেই কঠীয়া পাৰিবই হ'ল পানী অকণো নাই পথাৰত সঁচাকে ভন বাইদেৱে কিন্তু বৰ ভাল কাম কৰিলে পিছে আমাৰ ভন ক'ত গ'ল নাই দেখা যে তাইক মিটিং গাবলৈ গ'ল আকৌ সময় নাই নহয় তাই তাকেহে ভন বাইদেউক ৱাৰ্ড মেম্বাৰহে উঠাই দিব লাগিছিলে তাকেহে চৰকাৰী বাব এটা পালে তাই আৰু কাম কৰিব এতিয়া ইমানখিনি তাই মিটিং মাতাং কৰি পেলাই গাঁওখনৰ কাৰণে কৰিছে ময়ো তাইক কৈ থাকোঁ কিবা এটা উঠাবলৈ ইলেকশ্যনত মানুহে তোমাক জিকাই দিব নাই আকৌ মন নকৰে হয় দেই আমি ক'বহে লাগিব ৰাইজে মিলি পেলাই হয় এইবেলি উঠিব পাৰিলেহেঁতেন ইলেকশ্যনটো গ'লগেই নহয় তাকেহে আকৌ ৰ'ব লাগিব অলপ দিন সঁচাকৈ পাই কাইলৈ আকৌ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো দিব বুলি শুনিছোঁ আমাৰ গাঁৱৰ কেইবাটাও আছে এইফালে এই চেপেটা পুতেকেও দিছে নহয় হয় নি চেপেটা পুতেকে দিছে এইফালে চেপেটিও পলাই গ'ল বুলি শুনিছোঁ বিহু আগতেই গ'ল ভালকে একো গমেই পোৱা নাই এদিন যাবহে লাগিব খবৰ এটা কৰিবলৈ মিটিৰ চিটি নাই হোৱা নেকি নাই হোৱা হ'বলা ককায়েকক খং বোলে বিয়াখন দিম বুলিয়ে ভাবি আছিলে সেই ল'ৰাটোলৈকে তাই পলাই গুচি গ'ল কাৰণে ককায়েকে খঙতে হেৰি কৰা নাই বিয়াখন ঠিক হৈছিলে যদি আকৌ পলাই যাবলৈ কি দৰকাৰ আছিলে কিবা এটা পৰিস্থিতি আহিলে চাগে হ'বও পাৰে ইমান বুঢ়ী কালত বিয়া হৈছে আৰু বিয়া নহয় বুলি ভাবিছিলে পলাইনো কেলে যাব লাগে ককায়েকে বিয়াখন দিলেহেঁতেন নহয় সেইটো এতিয়া পৰিৱেশ পৰিস্থিতিহে ক'ব আমিনো কি জানো ন সেইটো হয় পিছে পাহাৰখন দৰপাহে ধুনীয়া লাগে ভিতৰত কি হৈ থাকে থকা মানুহবিলাকে গম পায় ব'লক ৰাইজ আমি গগনৰ হোটেলতে চাহ একাপ খাই লওঁগে বিলটো আপুনিয়ে দিব নেকি ময়ে দিম ব'লক কেইটকানো হ'ব ধেমালি কৰিছোঁ বাৰু দিয়ে যদি ভালে পাওঁ ব'লক মোকে যে ইমানখিনি মিঠাই দিলা তুমি খাওক আকৌ খাবলৈ দিছোঁ মই আকৌ মিঠাই খাই ভালেই পাওঁ গোটেইখিনি খাই দিম আকৌ উলিয়াই দিছা বেয়া নাপাওঁ নহয় মই শাৰীখন তিতি গ'লে কাপোৰ এৰি মেলি পেলাই সলাই ল'লোঁ ভালেই কৰিলা ময়ো নোৱাৰোঁ তিতা কাপোৰ পিন্ধি থাকিবা তাকেহে কি হ'ল মনটো বেয়া যেন লাগিছে দেখোন তোমাৰ এই কাইলৈ ভতিজাটো ৰিজাল্ট দিব হায়াৰ ছেকেণ্ডেৰী দিছিলেহি তাকে এতিয়া মানে খবৰ এটা ল'বলৈও মোক আকৌ মাতবলৈ কৰা নাই নহয় ঘৰৰ পৰা হয় নি পিছে তোমালোকৰ কাহিনীটোনো কি মই নাজানো নহয় ভালকৈ কোৱাচোন কিনো ক'ব আৰু কিনো লুকুৱাব আপোনাক নিজৰ নিচিনা লাগে সেইকাৰণে কৈছোঁ দেখি গম পাইছে চাগে মোৰ মানুহজন মোতকৈ কেইবছৰমান সৰু অকণমান ধৰিব পাৰি বাৰু পিছে আজিকালি ক'ব নোৱাৰি নহয় ল'ৰাবিলাকে নিজকে মেইনটেইন কৰে ছোৱালীবিলাকে ঘৰ চম্ভালোতে চিন্তা কৰোঁতে আগতেই বুঢ়ী হৈ যায় মোৰ লেখীয়া মই পিছে সঁচাকেই ডাঙৰ 5 বছৰ পিছে মই বিয়া নহওঁ বুলিয়ে ভাবিছিলোঁ 42 বছৰ বয়স পাৰ হৈ গৈছিলে বোলো ঘৰতে থাকিম ন' হাজবেণ্ড ন' বাৰ্ডেন ন' চিলড্ৰেন ন' বাৰ্ডেন বোলো ধুনীয়াকৈ এনজয় কৰি আছিলোঁ লাইফটো তাৰপৰা ইটো সিটো দৰা দেখুৱাই পচন্দ নহয় নিমিলে কিবা কিবি হৈ আছিলোঁ আৰু ধুনীয়াকৈ সংসাৰখন পাতিম বুলি মানে মই ভবাই নাই হ'লে পইচা কেইটকামান গোটাইছিলোঁ বেংক বেলেঞ্চো আছিলে গৰু ছাগলী পুহিছিলোঁ হাঁহ পাৰ কুকুৰা খেতি বাতি গাখীৰ গৰু এনেকৈয়ে চলি আছিলোঁ মুঠতে ধুনীয়াকৈ ভতিজাকেইটাকে বুকুতে সাৱটি তাৰপৰা কি হ'ব আৰু সময়ৰ সৈতে গতি সলালে ডম্বৰুক লগ পালোঁ লগ পাই প্ৰেম হৈ গ'ল বুলিয়ে ক'ব পাৰি আৰু তাৰপিছত ঘৰতো কোৱা হ'ল কথাটো কিন্তু ডম্বৰুৰ মাকে মোক পচন্দ কৰা নাই মই ডাঙৰ বুলিকৈ অকণমান শকত বুলি দেখিবলৈ ধুনীয়া লিচপিচিয়া লাগিছিলে এইফালে ল'ৰাই নামানে আমাৰ ঘৰৰ পৰাতো বিয়া দিম বুলি আছিলে ঘৰৰ মানুহ গৈছিলে অহা যোৱা হ'ল তাৰপিছত কিনো হ'ল এদিন মাকে আৰু বিয়া পাতিব নিদিওঁ বুলি কোৱা কাৰণে ইয়াৰ যোৱা উঠিলে বোলে তুমি আহা যদি আহা ভাল পোৱা যদি আহা কিনো সেইটো সময়ত মোৰো সাহস আহিলে গুচি আহিলোঁ ঘৰ পৰা পলাই ভালেই কৰিলা আমাকো দিয়া নাছিলে নহয় ঘৰত ইণ্টাৰকাষ্ট প্ৰব্লেম আকৌ মই উপকাষ্ট ছোৱালী আছিলোঁ এখেত ল'ৰা কাষ্ট এইবোৰ আৰু সমাজত থাকেই নহয় পলাইহে আহিছিলোঁ ঘৰৰ পৰা কিমান দিন মাতিবলৈ কোৱা নাছিলে ল'ৰা ছোৱালী হোৱাৰ পিছতহে মানি লৈছে হয় নেকি তোমালোকে সোনকালে ল'ৰা ছোৱালী এটা কৰি লোৱা তেতিয়া মানি ল'ব পিছে আমাৰ ইকনমিটো এতিয়া ঠিক হোৱা নাই নহয় মানুহজনৰ ইউটিউব চেনেলৰ পৰাহে হেৰি কৰে মই এতিয়া গৰু ছাগলী পুহিছিলোঁ এতিয়া ইয়াত ভাড়া ঘৰতনো ক'ত পঢ়োঁ ক'ত কি কৰিম লাহে লাহে কিবা এটা কৰিব লাগিব নক'বা দেই ইউটিউবাৰ বহুত পইচা মানে মোটামুটি চলিবলৈ হৈ যায় কিন্তু কোনো ভৰসা নাই নহয় আজি ইনকম আছে কাইলৈ নহ'বও পাৰে ভিডিঅ' নিদিলে ইনকম নহ'বও পাৰে সেইটোও হয় পিছে সেইবুলি সাপৰ ভৰাই সেই ভেকুলী বাহিৰলৈ নোলালেহে হ'ব কথাটো হয় পিছে ইমান চিন্তা কৰি নাথাকিবা যি হ'ব যি আহিব সন্মুখত কৰি যাবা বেছিকৈ ভাবি থাকিলেহে দিগদাৰ তোমাৰ পৰিস্থিতি সাপেক্ষে যি ডিচিশ্যন ল'ব লাগে সেইটোৱে ল'বা আপুনি ভাল কথাই কৈছে কিন্তু এতিয়া এখেতৰ মাক অকলে থাকে ঘৰত
অকণমান গা চাও ভালে নাথাকে চিন্তাও লাগি থাকে এখেতৰ মোৰো চিন্তা নলগা নহয় বাৰু কিন্তু মোক যে দেখিবই নোৱাৰে কি যে হ'ব জানো এতিয়া ঘৰৰ এটাই ল'ৰা আগলে পিছলে বুলিবলৈ কোনো নাই ছোৱালীও নাই তেখেত অকলে এতিয়া মাকে কিমান দিনলৈ এতিয়া খং কৰি থাকে এতিয়া আমাৰ ঘৰ মানুহবোৰেও এনেকুৱা হ'ল নহয় কৰিব ধৈৰ্য ধৰা তোমাক কিন্তু মই মানিছো দেই ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ চৌপাশটো সজাই ল'লা ফুলো ফুলালা ফুল মই বৰ ভাল পাওঁ ময়ো বৰ ভাল পাওঁ ঐ চেপেটি সোনকালে ওলোৱা কলৈ মানে মাৰ হাৰ্ট এটেক আহিলে ব'লা হস্পিটেলত আছে বোলে আমি দুটা যাব লাগে এতিয়াই হা মই তোমাৰ ফোনটো ইমান লগাই আছো ফোনটো লগা নাই মই বাইকত ৰেডি হৈ আছো তুমি আহা মালিকনী বাইদেউ আপোনাক মই মনেই কৰা নাই নেজানো কোন হস্পিটেলত মুঠতে এতিয়া মোক ফোন এটা আহিছে সোনকালে যাব লাগে মই বোলো চেপেটিকো লৈ যাওঁগে আপুনি ঘৰখন চাব আৰু হ'ব তোমালোক যোৱা বলা গৈছো ইনেও ইহঁতৰ কেছ নগেন হৈ আছিলে এতিয়া খগেন হ'বলৈ গৈ আছে মোৰ আকৌ এইটো বলিউড ষ্টাইল হাৰ্ট এটেক নিচিনাহে লাগিছে সঁচাই হওক বা মিছাই হওক মোৰ ভাই ঘৰটো খালী হ'ব যেনহে লাগিছে আৰু লছ গ্ৰেট লছ ভাল মানুহে হাল পাইছিলো ঘৰটো ধুনীয়াকৈ লৈছিলে চৌপাশে চাহকণো খাবলৈ পাইছিলো সময়মতে এতিয়া বুঢ়ীজনী হাৰ্ট এটেক আহিলে যেতিয়া ইহঁতি যাবগৈ আৰু লাহেকে